কোৱা কোৱা পাইছা হেল্ল' হেল্ল' হাই বন্ধুসকল আমি এতিয়া পাপাৰ কোচত খেলি আছো আপুনি মোৰ ব্লগ চাই থাকিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব মৰম দিব মায়ে ভাত বনাই আছে হেল্ল' হাই বন্ধুসকল স্বাগতম জনাইছোঁ শিৱশইকীয়া অন্য এটি ব্লগৰ আৰু এতিয়া মই আজি উঠোঁতে এতিয়া 12টাই বাজিলে অলমষ্ট এতিয়া কিয়নো কালি 5:30 বজালৈকে ডিউটি কৰিছোঁ আৰু আমাৰ দেখাই ব্লগত ক'ব ন কোৱা তুমি কম এয়া পুহিব মই খাইছোঁ গৰম পানী আৰু তাই আঙুলিটো খুৱাই পেলাই চাইছে গৰম নে ঠাণ্ডা কোৱা কিবা এটা কোৱা ভালকে কোৱা তুমি যে কৈ আছিলে এতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নে কি কৈ আছিলা ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ব'লা মই মুখখন ধুই লওঁগৈ ব'লা মই মুখখন ধুই লওঁ অঁ চাই আছোঁ ব'লা উঠা না প্লিজ মই তেনেহ'লে মুখখন ধুই আহোঁ তাৰপাছত কথা পাতিম ন দেখা ব'লা চৰ্দি লাগি আছে সেইটো কাৰণে পূৰা ঠাণ্ডা লাগি আছে আৰু এতিয়া 12:30 বাজিছিলে এতিয়া গৰম কাপোৰ খুলিছোঁহে মোৰ আৰু দেখাই গা ধুবলৈ গৈছে আৰু মই কাপোৰকেইটা ভাবিছোঁ অলপ ৰ'দত দি দিওঁ গৰমত পিন্ধিবলৈ ভাল হ'ব বাহিৰত ৰ'দ লৈ ভাল লাগে দেখাকেইটা গা পা ধুৱাই আনিলোঁ ৰেডি কৰি মই ধুনীয়াকৈ কাপোৰ কানি ক্ৰীম চ্ৰীম লগাই কাপোৰ কানি পিন্ধাই দিলোঁ আৰু মূৰটো মোচোৱা অলপ তিতি আছে আৰু দেখিছে ন কি মই ষ্টেচু দিছোঁ ষ্টেচু এনেকৈ ৰখি থাকা অঁ তাক কাপোৰ পিন্ধাবলৈ মই ষ্টেচু দিব লাগিব তেতিয়া মই কাপোৰ পিন্ধাব পাৰিম এতিয়া মুখতটো ক্ৰীম দিলোঁ ন মই মূৰটো আছোঁ দিম অ'কে মুভ আৰু এইফালে পিছফালেতো আমাৰ আঁঠুৱাটো দেখি পেলাই অবাক নহ'ব এইটো আমাৰ এনেকৈ নন ষ্টপ লাগি থাকে কিয়নো আমাৰ ছোৱালী যেতিয়াই শুৱে তেতিয়াই আঁঠুৱাটো তৰি দিয়া যায় কিয়নো নহ'লে মহে খালে তাৰ স্কিনটো বিৰাট চেঞ্চিটিভ যেতিয়াই মহে খাই একদম ফুলি দমলা হৈ পেলাই 3-4 দিনলৈকে ৰঙা হৈ থাকে চ' সেইটো কাৰণে আঁঠুৱাটো মানে নন ষ্টপ লগাই থৈ দিয়া যায় যেতিয়াই প্ৰয়োজন হয় তেতিয়াই তাই শুৱে অকণমান আঁঠুৱাটো পটককৈ লগাই দিয়া যায় চ' সেইটো কাৰণে মানে খুলি দিয়া আঁতৰাই দিয়া নাযায় নহ'লে লগাবলৈ বহুত অসুবিধা হয় আৰু এয়া দেখিছে ন পূৰা খেলা ধূলা কৰি আছে মইতো গা ধুৱাই নাই তাই আগতীয়াকৈ গা ধুই ৰেডি আৰু গা ধুবলৈ পালে মানে বিৰাটেই ভাল পায় ক'বই নালাগে তাইক পানীৰ লগত খেলিবলৈ দিয়া আৰু একো নালাগে চুইমিং কৰিব ন দেখা আমাৰ চুইমিং কেনেকৈ কৰিবা দেখাই দিয়া এনেকৈ চুইমিং কৰিব ঠিক আছে ৰখা মই এদিন তোমাক চুইমিং কৰিবলৈ লৈ যাম হা অ'কে চ' দেখিলে নহয় কি কৰি আছে আৰু মই তেনেহ'লে পটককৈ ময়ো গাটো ধুই আহোঁ তাই আৰু মাকে গা পা ধুই কৰি ৰেডি হ'ল নহ'লে ভাত খাই দিব সিহঁতি অকলে চ' মই গা ধুই আহোঁ পটককৈ একেলগে ভাত খাম দেই দেখা অ'কে লাভ ইউ 1:44 হৈ গ'ল আৰু আমাৰ তাত হটখনো হ'ল মানে আমাৰ দেখাই ভাত খাই কৰি ৰেডি কি হয় ভাত খাই পেলাই শুই আছে যে উঠা পাপাৰ লগত ভাত খাবা দিয়া হা খাবা মাম খালা আৰু এইটো মই চোলাটো বন্য মত পিন্ধা দেখাইছে দেখিছে আৰু সেইটো কাৰণে সুধিছে এইটো কাৰ চোলা বোলে এইটো কাৰ চোলা পাপা চোলা চুম এটা দিয়া পাপাক কপালত চুম এটা দিয়া টুপি নাই এইটো চুম এটা দিয়া গোসানী মানুহ এজনী গোসানী কলিজা মানুহ মায়ে মাম বনাইছে মাম খাবলৈ হৈ দিয়া তুমিতো খাই দিলা আমিহে খোৱা নাই ভাতটো তেনেহ'লে খাই লওঁ দুপৰীয়া লাঞ্চ আৰু ৰিকিয়ে কি কৰি আছে এইফালে চাওক আমাৰ ৰিকিয়ে বনাই আছে বেংগন ভৰ্তা বেঙেনা পিটিকা ইয়াত কি দিবা আৰু কিয় ইউটিউবাৰে হাঁহিব আপোনাৰ ভিডিঅ' দেখিলে বোলে হাঁহিব কিয় বেঙেনা পিটিকা খোৱাটো বহুত ভাল কথা আৰু টেষ্টি হয় ন কিছুমানে পিঁয়াজ দিয়ে আদা দিয়ে নহৰু দিয়ে তেল দিয়ে নিমখ দিয়ে তুমি কি দিবা মই সেইটোৱে সুধিছোঁ ন তুমি বনাব জানা পিটিকা বেঙেনা পিটিকা বনাব নোৱাৰি কি পাৰি জুলুকীয়া খাব পাৰি ৰ'বা মই দিম ৰ'বা ক'ত যাবা এতিয়া আমিও ভাত পানী খাই কৰি আজৰি আৰু এক যাব লাগে এতিয়া বাহিৰলৈ যাম দিয়া হা চেণ্ডেল তাই এইখিনিতে আছে আহা চৰ্দিটো দৰৱ খাইছোঁ নহয় এতিয়া ভাল হ'ব আৰু একদিন ঠাণ্ডা লাগি হৈছে দেখা নিদিবা লাইট চুইচ মানে অকণ বাহিৰত বহি আহোঁ ৰ'দত তেনেহ'লে ক'ত বহিবা তোমাৰ চেণ্ডেলটো পিন্ধিব লাগিব ন দেখা চেণ্ডেলটো পিন্ধিব লাগিব ৰ'বা অ'কে চেণ্ডেলটো পিন্ধি লওঁ এতিয়া অনদিনাৰ দৰে আমাৰ ৰিয়াঞ্চি আজিও বাহিৰলৈ ওলাই আহিছে আৰু তাইক বাহিৰত এইফালে ফুৰিবলৈ লাগে
চাওঁ দেখা ক'ত যোৱা গাড়ী আহিছে তুমি ক'ত যোৱানো অঁ ৰখি আছোঁ আৰু কপিলী নদী দিনক দিনে শুকাই শুকাই গৈ আছে আৰু বালি চব বেছিকৈ পৰি পৰি গৈ আছে দেখিবলৈ ধুনীয়া হৈ গৈছে তুমি চাওঁগৈ হা এইয়া চাৰিখন চোৱা নাও চলি আছে চোৱা এইটো চোৱা সেইটো দেখিছানে এইয়া মানুহে নাও চলাই চলাই মাছ ধৰি আছে তাত সেই তাত তুমি এতিয়া কেনেকৈ দেখিবা এতিয়া পাৰিবা জানো ব'লা 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 তুমি পলালে 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 নাই নাই পলালে আমি যাওঁ ব'লা পলাই গ'ল ছাগলী এইবিলাক দেখিছেনে জাবৰ জোঁথৰ পেলোৱা দেখি পেলাই আমাৰ দেখাই সুধিছে ইয়াতে মানুহে কিয় পেলাইছে ডাষ্টবিন কি ডাষ্টবিন কি কৈছে আকৌ কৈ দিয়া ডাষ্টবিনত পেলাব লাগে ন মানুহে ইয়াতে পেলাই দিছে চি কৰি দিছে পেলাব নালাগে এতিয়া এইবিলাক চিপছ খাই পেলাইছে কি কৰিবা আৰু দেখা পেলাই দিছে মানুহে ইমান ধুনীয়া নদীখন বেয়া কৰি দিছে ন দেখিবলৈ আমি চাফা কৰি দিম হা অ'কে আমি ডাষ্টবিন দি দিম এইফালে নামি যাব পাৰিলে ভাল আছিলে এতিয়া নামিব নোৱাৰি নহয় এইফালে এইটো চাইডৰ পৰা নামিব নোৱাৰি দেখা সেই ইটো ফালৰ পৰাহে নামিব পৰা হ'ব সেই ইফালৰ পৰা নামিবলৈ ভাল বালি আছে এইফালৰ পৰা নাই নহয় এইফালে নোৱাৰা সেইটো বালি এইটো বগা বগা যে ওলাই আছে যে এই যে বগা বগা যে এইবিলাক যে বগা বগা ওলাই আছে এইবিলাক দেখিছে নাই এইবিলাক বালি বালি হয় তাত খেলিব পাৰি তাতে সেই দাদা কেইটামান আহে খেলি থাকে যে ল'ৰা কেইটামান আৰু এতিয়া অকণমান শোৱাৰ পৰা উঠিছোঁ আৰু 5:30 হ'ব হ'ল 5:15 আমাৰ দেহাই কি পিন্ধি আছা এইফালে আৰু কি কৰি আছা হয় নেকি আৰু এইফালে দেহাই খেলি আছে আৰু মই যাওঁ এতিয়া ডিউটি কৰিবলৈ আৰু এতিয়া সময় হৈ গ'ল 6:40 আৰু মই এইফালে ডিউটিত ব্যস্ত আৰু আমাৰ দেখাই দেখিছে ন খেলি খেলি অলপমান পঢ়া শুনা কৰি কিতাপ চিতাপ গোটেইখন মানে এনেকৈ কৰি পেলাই এতিয়া মাকৰ ভাগৰ মোবাইল লৈ পেলাই ব্যস্ত হৈ আছে মোবাইল চোৱাত দেহা মোবাইল চোৱাটো বেয়া কথা মই চবকে কৈ দিছোঁ তোমাৰ কথা থৈ দিয়া মোবাইলটো লক কৰি দিয়া চবেই চাই আছে ভাল ছোৱালী বুলি ক'ব লক কৰি দিয়া লক কৰি পেলাই আমাৰ মাৰ ওচৰৰ পৰা যোৱা লক কৰি দিয়া এবাৰ লক কৰি দিয়া মোবাইলটো ক'ত পলাইছে আকৌ দেখিছে ন মোবাইল লৈ পেলাই পলাইছে ক'ত কিন্তু ধৈৰ্যটো আছে কিন্তু দেই সন্ধিয়া 5:30 মই ডিউটি আৰম্ভ কৰাৰ পৰা পঢ়াত বহি আছে মানে পঢ়া কণ্টিনিউকেতো পঢ়া নাই কিন্তু মানে উঠা কৰা ইটো সিটো মানে ধেমালি ধুমলা পঢ়াত লগতে ব্যস্ত হৈ আছে এতিয়া দেখিছিলোঁ পূৰা হুডি লগাই দেহা চাওঁ বা মুখখন কি কৰি আছা চাওঁ দেহা কি কৰিছা হাই কৰি দিয়াচোন তোমাক চাব আমাৰ ৰিকিয়ে দেখিছেনে কি কৰি আছে মোবাইল ইউজ কৰি আছে এইফালে ভাত বনাই ভাত আজি বৰমাহঁতৰ ঘৰত খাব মাতিছে বাবাদাৰ ঘৰত আৰু আমি এইফালে খাম এতিয়া বুট বইল কৰি আছে বুট ভজা খাম চৰ্দি লাগিছে জ্বলাকৈ মজাকৈ বনাব এতিয়া যিহেতু এনেকুৱা চৰ্দি লাগিবই এতিয়া নাকটো মানে ঠাণ্ডা লাগি পেলাই পূৰা বন্ধ হৈ আছে ভইচটো কিবা বেলেগ ধৰণে ওলাই আছে সেইবাবে গতিকে কি হওক সেইফালে মই ডিউটি কৰি আছোঁ আৰু আমাৰ দেহাৰ লগত ধেমালি কৰি কি কৰি আছে দেখিছে নহয় এইবিলাক সেইবিলাকেই আৰু এটা আমাৰ ৰিয়াঞ্চিয়ে কি কৰি আছে মই দেখাইছোঁ ৰ'ব ৰিয়াঞ্চি এডাল হেৰি দিয়াচোন পেঞ্চিল দিয়া দেখা এইটো তুমি যে জোঙালী আছা এডাল নহয় জোঙালী থকা এডাল দিয়া মম পেঞ্চিলবিলাক যে জোঙালী আছা এডাল নহয় তুমি এডাল জোঙালী আছা ন মম পেঞ্চিলডাল দেখিছে নহয় তাই কাঠ পেঞ্চিল জোঙালা দি পেলাই শ্বাৰ্পনাৰত জোঙালী আছে কি কৰি আছে তাই এইবিলাকে কৰি আছে মানে আৰু গোটেই বিচনাখন দেখিছে কি কৰিলে মোৰ হেল্ল' গাইজ আৰু আমাৰ ৰিকিয়ে আজি এটা মই নতুন কথা গম পালোঁ আৰু ৰিকিয়ে হেনো আমাৰ বিগ বছ চাই ৰাতি 12টা বজালৈকে বিগ বছ চাব আৰু বিগ বছ চাই পেলাই ঘৰতো মানে কি মোৰ লগত বিগ বছ খেলে যুক্তিটো হেনো তাই ক'বই বিগ বছত পইচা পায় সেইবিলাকে যুক্তি মানে এনেই চিঞৰ বাখৰ যোনে বেছি চিঞৰিব তাকে কেমেৰা দেখাব তাকে পইচা পাব আমাৰ ঘৰ ভাগিবহে গম পাবা বিগ বছ চাওঁ মুখখন এবাৰ বিগ বছ খেলা মানুহজনী আপোনালোকৰ ঘৰতো বিগ বছ চলে নেকি জনাবচোন যদি চলে ন দেখা আৰু স্মল কেণ্ডিডেট বিগ বছৰ যি নিজৰ কামতে ব্যস্ত হ'ব কি কৰি আছে এইবিলাক কৰি থাকা এইবিলাকে ডিউটি আৰু সিহঁতৰ লগতে অলপ টাইম পাছ কৰি আছোঁ তেনেহ'লে বছৰ পিছফালৰ পৰা মাতিলে মই যেতিয়া যে ক'লোঁ যে টাইম পাছ কৰি আছোঁ আচলতে বোলে এইটো টাইম পাছ নহয় এইটো বোলে এটা মধুৰ সময় অবভিয়াছলি এটা ভাল সময় সেইবাবেতো ৱৰ্ক ফ্ৰম হোম বিচাৰি লৈছোঁ ঘৰত বহি বহি যাতে চুপতি মাৰিব পাৰোঁ ন দেখা নহ'লে মই বেংগলোৰৰ পৰা তুমি হোৱাৰ পিছত আহোঁ নেকি তুমি জন্ম হোৱাৰ পিছতে মই বেংগলোৰৰ পৰা আহিছোঁ আৰু পেঞ্চিলডাল এডাল নাইকিয়াই হৈ যাব দেখোন এতিয়া কি কৰিলা দেখা এডাল মম পেঞ্চিলো তেনেকৈ কৰেনে এনেই পেঞ্চিলবিলাক নষ্ট কৰি আছা তুমি কি হ'ল বাইদেউ ৰিকি বাইদেউ
বেছি কথা নকওঁ সদায় শুনাই থাকে যে ছোৱালী যেতিয়া জন্ম হৈছিলে 11 মাৰ্চৰ দিনাখন একচুৱেলি তাইৰ ডেট আছিলে 18 মাৰ্চৰ দিনা আৰু যাৰ কাৰণে ৰুম চুম ৰিকিয়ে বুক কৰি থৈ আহিছে 11 মাৰ্চৰ দিনা ৰিকিয়ে জাষ্ট গৈছিলে চেকআপৰ কাৰণে আৰু আমাৰ দেহা ঘৰ আহি পাই পেলাই তাই নিজে কিক মাৰিছে মাকৰ পেটত নিজে আহিছে তাই নিজৰ ডেটত চ' মই সেইমতে 2-4 দিনৰ আগত অহা কথা আছিলে বেংগলোৰত তেতিয়া মই চাকৰি কৰি আছিলোঁ চ' সেইবাবে মই জন্ম হোৱা দিনাখন নাপালোহি সেই কথাটোকে সদায় শুনাই থাকে মোক ৰিকি ন দেহা নিজ ইচ্ছামতে পৃথিৱীলৈ আহিছে কিক মাৰি আহিছে কিক মাৰি তোমাক দিব সেয়া মোক দিছে আৰু আমাৰ ৰিকিয়ে যদি বনাই আছিলে বুট ভাজা মানে ফ্ৰাই কৰা আৰু এতিয়া আমাৰ বুট ফ্ৰাই ৰেডি খাবা হাতে নুচুবা চব ৰ'বা মই জ্বলা নে কি চাই টেষ্ট কৰি দিছোঁ ৰ'বা গৰম আছে গা ৰেহাই অকণমান দিয়াচোন নাই ইমান জ্বলা হোৱা নাই জ্বলা নাই হোৱা তুমি শুকান জলকীয়া ফ্ৰাই কৰিহে দিছা নাই হোৱা ভাল হৈছে কিন্তু টেষ্টিও আছে বুট ভাজা এটা যিমানে পৰি পৰি গৈ আছে আৰু ইয়াতে মানে মোৰ ডাকৰ দেখিছে ডাকটো মানে ড'জটো ব্লক হৈ আছে আৰু সেইটো কাৰণে কথাবিলাক স্পষ্ট ভালকৈ ক'ব পৰা নাই গলগুলীয়া ডাকেৰে ডাকটো বন্ধ হৈ থাকিলে যেনেকুৱা আৱাজ হয় তেনেকুৱা হৈ আছে মানে ডাকটোৱে ড'জটোৱে একচুৱেলি ব্লক হৈ আছে আৰু আজি আমাৰ খানাটো হৈছে বাবাদাহঁতৰ ঘৰত আজি বৌয়ে খাবলৈ পাতিছে চ' তেনেহ'লে তাত মই খানাটো খাই আহোঁ খাই আহি পেলাই আকৌ কণ্টিনিউ কৰিব লাগিব ডিউটি মৰ্ণিং 5:30লৈকে ৰিকিহঁত গ'লেই খাবলৈ চবৰ কাৰণে ভাত উলিয়াই থৈছে চ' বৌয়ে তেনেহ'লে গৈ খাই আহোঁ 15 মিনিটছৰ ব্ৰেক আছিলে চ' সেইটো কাৰণে পটাপট দৌৰা দৌৰিকৈ গৈ পেলাই ভাতকেইটা খাই আহি গ'লোঁ আৰু মজা একদম ধুনীয়া টেষ্টিৰে বৌয়ে বনালে ভাত সাজ আৰু সিহঁতৰ ঘৰত এতিয়া বৰ্তমান ৰিকিহঁত ছোৱালীহঁত তাতে আছে অহাই নাই চ' মই খাই কৰি লগালগ আহি গ'লোঁ যিহেতু 15 মিনিটছ খতম হৈ গ'ল আৰু আহিব এতিয়া ৰিয়াঞ্চিহঁত ৰিকিহঁত আহিব এতিয়া তাৰ পৰা আৰু অহাৰ পিছত ছোৱালী খুৱাব লাগিব চেষ্টা কৰিব লাগিব আৰু তাৰপাছত আমিও মইতো কণ্টিনিউ কৰিব লাগিব ডিউটি মৰ্ণিং 5:30লৈকে তাৰ পাছতহে খোৱা হ'ব চ' কৰি আছোঁ তেনেহ'লে ডিউটি এয়া দেখা পাইছোঁ এফালে ডিউটি চলি আছে আৰু এফালে মই বহি কৰি আছোঁ ডিউটি আৰু এতিয়া সময় 11টা বাজিলে ৰাতি আৰু এতিয়া আমাৰ সময় হৈ গ'ল দেহা শুৱাৰ যদি মাকে বিচনা পাৰি কৰি ৰেডি হৈ গ'ল আৰু এতিয়া দেহা এতিয়া শুব এতিয়া ন গুড নাইট কৈ দিয়া চবকে বাই বাই কৈ দিয়া টোপনি আহিছে বাই বাই চি ইউ টুমৰো কৈ দিয়া চ' মই তেনেহ'লে মৰ্ণিং 5:30লৈকে দিওঁ হা মৰ্ণিং 5:30লৈকে মই ডিউটি কৰিম তেনেহ'লে আৰু এতিয়া আমাৰ দেহা শুৱে আৰু তেনেহ'লে তাইক খুৱাই থৈ আহোঁ মাকৰ ওচৰত দি থৈ আহোঁ ব'লা লেটছ গ' 8 তলত সোমাব হৈ গ'ল বাজিলে আকৌ এতিয়া 2:30 হৈ গ'ল আৰু এতিয়া মই ল'বলৈ ওলাইছোঁ হাফ এটা আৱাৰ ব্ৰেক চ' সেই ব্ৰেকতো কৰিবলগীয়া একো নাই চ' শুই থাকোঁ অলপ হয় আধা ঘণ্টা ৰেষ্ট ল'লেও বহুত চ' অকণমান তেনেহ'লে বেডতে পৰি ৰেষ্ট লৈ লওঁ চাওঁতে এতিয়া সময় হৈ গ'ল 5:10 এতিয়া 5:15 হ'ব আৰু অকণমান সময় আছে আৰু 15 মিনিটৰ পিছত মোৰ ডিউটি খতম হ'ব আৰু বাহিৰতো এতিয়া পোহৰ হোৱা নাই আন্ধাৰ হৈ আছে আৰু কণ্টিনিউ কৰি আছোঁ ডিউটি সেইফালে চলি আছে ডিউটি আৰু অলপ সময়ৰ পিছত মোৰ ছুটি হ'ব আৰু তাৰপিছতে শুম আৰু আপোনালোক চাগে পূৰা টোপনি গমেই নাপায় পূৰা আৰু ভিডিঅ'টো বিশেষ দীঘলীয়া কৰি আজিলৈ ইমানতে সামৰণি মাৰিছোঁ লগ পাম পুনৰ অন্য ব্লগত বাই বাই তেতিয়ালৈকে